এমাহ ধৰি কাংকু খুঁটিৰ পানীয়ে বুৰাই ৰাখিছে ধেমাজিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। জিয়াধলৰ অন্যতম খুঁটিটোৰ কোবাল খুঁটত ক্ষতিগ্ৰস্ত হৈছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। বিপদসংকুলভাৱে বিগত এটা মাহে এই পথেৰে যাতায়াত কৰি ৰাখিছে অসম আৰু অৰুণাচলৰ বহু লোকে। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে অসম আৰক্ষীৰ যান-বাহন শাখাৰ জোৱানসকলেও। আঁঠুলৈকে কাপোৰ কোচাই যান-বাহন নিয়ন্ত্ৰণ কৰি থাকিবলগীয়া হৈছে আৰক্ষীৰ লোকসকলে। আমাৰতো কৰ্তব্যই ডিউটিটো কৰিবই লাগিব। পানীয়ে হওক, নদীয়ে হওক, নাৱে হওক, সকলোতে আমিতো কৰিবই লাগিব। ডিউটি আমাৰ কৰ্তব্য। ইয়াতে আপুনি কি কৰিব লগা হৈছে? তেতিয়া গাড়ীবিলাক খাই উঠাবলগীয়া হৈছে, গাঁত আছে। ৰাতি কয় নেকি? হা, ৰাতি কয় নেকি? ৰাতি বেলেগ পাৰ্টি আহে। আমাৰ দিনত দুটা পাৰ্টি থাকে। কিবা এক্সিডেণ্ট হৈছে নেকি? এক্সিডেণ্ট তেনেকৈ হোৱা নাই। এক্সিডেণ্ট হোৱাটো পোৱা নাই, কিন্তু টমটম এখন দিছিলে এবাৰ, তাকো মানুহ এগাল লৈ আহিছিলে। তাৰপিছত যিখিনি ডেকা ল'ৰা অলপ আহিছিলে, যিকেইটা ল'ৰা উঠি আহিছিলে সিহঁতে দাঙি পিনে উঠাই পিনে লৈ আহিছিলে। ৰাস্তাটো বিপদজনক। তিনিচকীয়াৰ কাৰণে অকণমান অসুবিধা হৈছে। মানে